হেল্ল' এভৰিৱান, আজি আমি ওলাইছোঁ গোলাঘাট টাউন। এয়া আমি কোন কোন গৈ আছোঁ দেখুৱাই আছোঁ। ভাইটি গাড়ী চলাই আছে, ভাইটি ল'ৰা আছে, মোৰ ছোৱালী দুজনী, আৰু আমাৰ ইয়াৰ জেগাবোৰ দেখুৱাই দিছোঁ অলপ ভিডিঅ'ত। ঠাইখিনি কেনেকুৱা আছে, সেউজীয়া সেউজীয়া। এইফালে আমাৰ কাম সম্পূৰ্ণ হৈ গ'ল। যিটো কামত আহিছিলোঁ, আহি কৰি শ্বপিং মলত সোমালোঁ, আকৌ ঘৰ পালোহি। ছোৱালীয়ে কৈছে ভাত খাম আলু পিটিকা দি, আৰু তাই বস্তু আনিছে শ্বপিং মলৰ পৰা। আকৌ ৰাতিপুৱা মই গাড়ীখন কামকেইটা কৰি ধুই কৰি গাটো ধুই লওঁ। এয়া বেটিয়া কৈ ফালে ড্ৰয়িং কৰি আছে। আকৌ আজি আবেলি পৰত কঁঠাল এটা, কেঁচা কঁঠাল খাব মন গ'ল। এতিয়া কাটি আছোঁ মই, কাটি কৰি একেলগত খাব লৈছোঁ। এয়া ইহঁতি মানে কেমেৰা সন্মুখত নাহে, হাতকেইখনহে দেখুৱাই আছে। নিমখ জলকীয়া সানি খাই আছোঁ এতিয়া। আপোনালোকে খাই ভাল পায় নে নাপায় কেঁচা কঁঠাল? সেইখিনি খাব নোৱাৰিলোঁ, সেয়ে বান্ধি থৈ দিওঁ। আৰু আকৌ গধূলি পৰত আজি এটা মুৰ্গী কাটিলোঁ, খাম ভাবি আছিলোঁ। এতিয়া বনাওঁ বলক, কেনেকৈ বনাওঁ মই। ইয়াতে নিমখ জলকীয়া দি একেলগত মই ভাজি ল'লোঁ মাংসখিনি। বেছি মিক্স দি বনোৱা নাই, আৰু ইয়াতে চিম্পলকৈ বনাইছোঁ মাংসখিনি মই এতিয়া ভাজি। ইয়াতে আলু এটা দি দিওঁ। বনোৱাত মই ইমান পাকৈত নহয়, খাওঁ আৰু যেনেকৈ তেনেকৈ বনাই কৰি নিজৰ পচন্দ মতে। ইয়াতে মই ভিন্দি কেইটামান দি ল'লোঁ, খাই ভাল লাগে মোৰ ভিন্দি এনেকৈ দি মাংসত দি। ইয়াতে চিকেন পাউডাৰ অকণমান দি দিলোঁ। ফাইনেলি মোৰ মাংস ৰেচিপিখন হৈ গ'ল। আৰু এতিয়া ৰাতিতে মুৰ্গী কেইটামান ধৰি থৈ দিছিলোঁ, মুৰ্গীকেইটা এতিয়া বিক্ৰী কৰিব লৈ যাম। দাদা এজনক দি থৈ আহোঁগৈ।
বিক্ৰী কৰি দিব। হেল্ল' গাইজ, মই মুৰ্গী বিক্ৰী কৰি কিমান টকা পালোঁ জানেনে? 1520 টকা। ইমান ডাঙৰ এমাউণ্ট নহয়, হ'লেও কিবা এটা কামত দিব আৰু। আমাৰ কৰ্মই ধৰ্ম, গতিকে কৰ্ম কৰি আছোঁ। আগুৱাই যাব হ'লে আপোনালোকৰ ছাপৰ্ট, আশীৰ্বাদ, মৰম সকলোখিনি লাগিব। গতিকে আশীৰ্বাদ কৰিব আপোনালোকে, মৰম দি যাব, ছাপৰ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।